অভিযন্তা উজ্জ্বল ডেকাই যি কৰিলে সেয়া অতুলনীয়। নিজৰ জন্মদিনত কৰি দেখুৱালে প্ৰশংসনীয় নিদৰ্শন। সমাজৰ হকে কাম কৰাৰ স্পৃহাই অনবৰতে খেদি ফুৰা উজ্জ্বল কুমাৰ ডেকা জলসিঞ্চন বিভাগৰ সৰ্বভোগ সংমণ্ডলৰ অভিযন্তা। চৰকাৰী চাকৰিৰ ব্যস্ততাৰ মাজতো নলবাৰী কটপোহাৰ এইগৰাকী যুৱ অভিযন্তাই সমাজ সেৱা কৰি মনত শান্তি পায়। সমাজৰ হকে কিবা কৰাৰ পীৰাই খেদি ফুৰা উজ্জ্বল ডেকাই 2010 চনত চাকৰিত যোগদান কৰিয়ে প্ৰথম দৰমহাৰ টকাৰে পিতৃ নৃপেন্দ্ৰনাথ ডেকা আৰু ৰূপালী তালুকদাৰৰ নামত জন্মগাঁও কটপোহা শ্ৰী দুৰ্গা পূজাৰ স্থায়ী মণ্ডপ নিৰ্মাণ কৰি দিয়ে। নিজ গাঁৱৰ দুৰ্গা মন্দিৰক নতুনত্ব দিয়াৰ হেঁপাহ পুহি ৰখা উজ্জ্বল ডেকাই দুৰ্গা মন্দিৰৰ এখন স্থায়ী তোৰণ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰি ইয়াক বাস্তৱ ৰূপ দিয়ে। এইবাৰ কটপোহা দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ। দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰায় 12 লাখ টকা ব্যয় কৰি এখন আটকধুনীয়া স্থানীয় তোৰণ নিৰ্মাণ কৰি দিয়ে উজ্জ্বল ডেকাই। নৱনিৰ্মিত তোৰণখন বুধবাৰে উজ্জ্বল ডেকাৰ 43 সংখ্যক জন্মদিন উপলক্ষে ৰাইজক উপহাৰ দিয়ে। আটকধুনীয়া তোৰণখন সন্ধিয়া উন্মোচন কৰে বালিতাৰা নিবাসী তথা জলসিঞ্চন বিভাগৰ সহকাৰী অভিযন্তা মৃন্ময় চৌধুৰীয়ে। যেতিয়া মোক সুধিছিল তোমাৰ গাঁও ক'ত কটপোহা, কোনো চিনি নাপায়। মোক খং উঠিছিল, মোৰ গাঁওখন কোনো চিনি নাপায়। আৰু মই সিদিনা প্ৰণ লৈছিলোঁ যে মোৰ এইটো গাঁওখনক চিনাকি কৰা। আৰু আজি মই ধৰি লওক দুৰ্গা মাৰ কৃপাত মই নিজে এজন অভিযন্তা হিচাপে সমাজত সেৱা আগবঢ়াব পাৰিছোঁ। আৰু আজি এনেকুৱা এটা অনুষ্ঠান আমাৰ গাঁওবাসীক উপহাৰ দিছোঁ। মোৰ এটাই কথা, আমাৰ গাঁও কটপোহা ৰাইজে চিনি পাওক। বিশেষ একো নকওঁ। মোৰ ভাতৃ এজন আছে কিশোৰ কলিতা, সিও নিজৰ প্ৰচেষ্টাত তাৰ দেউতাক প্ৰয়াত গণেশ কলিতা আমাৰ দুৰ্গা পূজাৰ উদ্যোক্তা আছিল, মহান কৰ্মী আছিল। তেওঁ যথেষ্ট কষ্ট কৰিছিল। তেওঁৰ ল'ৰা কিশোৰ কলিতা আজি গড়কাপ্তানি বিভাগত সহকাৰী অভিযন্তা হৈ এখন সুন্দৰ মঞ্চ আমাৰ কটপোহাবাসী ৰাইজক উপহাৰ দিছে। আৰু আজি এই সুন্দৰ বুলিয়ে কৈছোঁ, নিজৰ অনুষ্ঠান হ'লেও সুন্দৰ যেনেই লাগিছে, ৰাইজে সুন্দৰ বুলি কৈছে। আজি এনেকুৱা এটা গেট মই দিবলৈ পাই মই যথেষ্ট সুখী। আপোনালোক আহিছে, যথেষ্ট সুখী। কথা ক'বলৈ গ'লে চাওক, মোৰ এটাই কথা, কাষৰ মানুহ ঘৰে যদি লঘোণে আছে মই মাছ মাংস খালে গাত নালাগে। মোৰ এটাই ডাইৰেক্ট কথা, কাষৰ মানুহ ঘৰে যদি লঘোণে আছে মই মাছ মাংস খালে গাত নালাগে। কাষৰ মানুহ ঘৰেও দুই এষাৰ তেওঁলোকে লাগে নিমখ ভাত খাওক, মই দালি ভাতেই খাওঁ, তেওঁ লঘোণে নাথাকক, ময়ো চলি থাকোঁ। কাষৰ মানুহ ঘৰে লঘোণে থাকি যদি মই মাছ মাংস খাই থাকোঁ কেতিয়াও গাত নালাগে। আৰু আপুনি চাব, যেতিয়া এঘৰ দুখীয়া মানুহ এটা বেমাৰী মানুহে মোক ফোন এটা আহে, মই যাওঁ, গৈ মানুহ ঘৰত খবৰ এটা লওঁ। মানুহ ঘৰে যিটো সাহস পায় বা কিবা এটা আৰ্থিক সাহায্য দিলে মানুহ ঘৰে যিটো এটা ফূৰ্তি পায়, সেই ফূৰ্তিটো মই বিৰাট সুখ পাওঁ। আৰু সেই সুখটোৰ কাৰণে মই গাঁৱে ভূঞে ঘূৰি ফুৰোঁ। মোক সেইখিনিয়ে লাগে। কটপোহা দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষত নিৰ্মিত আজিৰ এই তোৰণখনৰ উদ্বোধনী সভাত উপস্থিত থকা সমূহ ধৰ্মপ্ৰাণ ৰাইজ, লগতে এই তোৰণখনৰ দাতা শ্ৰী উজ্জ্বল কুমাৰ ডেকা, লগতে তেখেতৰ পৰিয়ালবৰ্গ আৰু সন্মানীয় ৰাইজ, আজি আমি 1975 চনত আমাৰ কটপোহাত দুৰ্গা পূজা আৰম্ভ হৈছিল। আৰু তেতিয়াৰ পৰা এবছৰ দুবছৰকৈ গৈ আজি 50 বছৰ ভৰি দিছেহি। এইবেলি আমি সোণালী জয়ন্তী বৰ্ষ পালন কৰিম। আজি আমি সোণালী জয়ন্তী বৰ্ষত আমি কটপোহাবাসী ৰাইজে, লগতে এই অঞ্চলৰ ৰাইজে এনেকুৱা এখন সুদৃশ্য তোৰণ আমি লাভ কৰিছোঁ। হয়তো এই তোৰণখন বহুত আগতে হ'ব লাগিছিল, কিন্তু বিভিন্ন কাৰণত হয়তো কোনো ব্যক্তি আগবাঢ়ি অহা নাছিল। কিন্তু এইবেলি আমাৰ কটপোহাগড় সুসন্তান, লগতে জনদৰদী ব্যক্তি, বিশিষ্ট সমাজকৰ্মী আমাৰ উজ্জ্বল কুমাৰ ডেকাদেৱে আগবাঢ়ি আহি আমাৰ কটপোহা ৰাইজক এনেকুৱা ধুনীয়া তোৰণ তেখেতে উপহাৰ দিছে। তেখেতৰ জন্মদিন, তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি তেখেতে আজি আমাৰ সোণালী জয়ন্তী বৰ্ষৰ এই তোৰণখন আজি উদ্বোধনী কৰিছে। আমি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ। আমাৰ কাৰণে এইটো অতি আনন্দৰ আৰু গৌৰৱৰ দিন। আমাৰ উজ্জ্বল কুমাৰ ডেকাদেৱ অকল এই তোৰণখন দান দিছে তেনেকুৱা নহয়, তেখেত ইতিমধ্যেই বৰভাগৰ বিভিন্ন অঞ্চলত বিভিন্ন ৰাইজক বিপদৰ সময়ত সহায় কৰি ইতিমধ্যে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছে। তেখেতে ফাণ্ডৰ জৰিয়তে ইতিমধ্যে সমগ্ৰ বৰভাগত বুলি ক'ব পাৰি, লগতে নলবাৰী জিলাৰ বিভিন্ন ঠাইত যিখিনি দুখীয়া মানুহ আছে, এই দুখীয়া মানুহৰ ঘৰত গৈ
তেখেতে বিয়া বাৰু অনুষ্ঠানত যথেষ্ট সহায় সহযোগ কৰি আহিছে। লগতে যদি বেমাৰ আজাৰ হয় প্ৰথম ফোনটো তেখেতৰ ওচৰলৈ আহে আৰু তেখেতে দৌৰি গৈ সেই মানুহখিনিক টকা পইচা দি মেডিকেলত নিজে লৈ গৈ হ'লেও আজি বহুত দুখীয়া ঘৰৰ ৰোগীক তেখেতে ভাল কৰি আনিছে। গতিকে মই ভাবোঁ এই আশীৰ্বাদ তেখেতে পাব। যিয়েই নহওক আমাৰ কটপা গাঁৱৰ এই যি মহান অনুষ্ঠানটিত তেখেতে আমাক তৰণখন আমাক উপহাৰ হিচাপে দিছে। সেইকাৰণে আমি কটপা দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষৰ সভাপতি হিচাপে মই সোণালী জয়ন্তী সমিতি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে দেখিছে এই তোৰণখনত বিভিন্ন মূৰ্তি বিগ্ৰহ ইয়াত স্থাপন কৰা হৈছে। আমি বৃহত্তৰ কটপা গাঁৱৰ বিভিন্ন চুবুৰীত আমাৰ বহুতো মঠ মন্দিৰ আছে। সেই প্ৰতিটো মঠ মন্দিৰৰ বিগ্ৰহ ইয়াত স্থাপন কৰা হৈছে। এইটো আচলতে ক'ব গ'লে তেখেতৰ আমাৰ গোটেই কটপাৰ বিভিন্ন জাতি প্ৰজাতি বিভিন্ন চুবুৰীৰ মানুহক তেখেতে একত্ৰিত কৰি ৰখাৰ তেখেতৰ যিটো নিদৰ্শন, সেই নিদৰ্শনটো সঁচাই মনত ৰাখিবলগীয়া। আজি আমাৰ প্ৰতিটো চুবুৰীৰ মঠ মন্দিৰৰ বিগ্ৰহ ইয়াত স্থাপন কৰিছে। এইকাৰণে যি কটপা ৰাজহ চক্ৰ যিখন গাঁও, হাজো নলবাৰী ৰোডৰ পৰা কটপা ৰাজহ চক্ৰ গাঁওখনত সোমোৱা এইটো প্ৰধান পথ। এই প্ৰধান পথেদি সোমাই গ'লে আমি ভিতৰৰ চুবুৰীবিলাকত অনেক মঠ মন্দিৰ আছে। তেখেতে কৰিছে কি প্ৰতিটো মঠ মন্দিৰৰ বিগ্ৰহ স্থাপন কৰি এটা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে, যাতে গোটেই আমাৰ কটপা বৃহত্তৰ কটপাৰ গাঁৱৰ সকলো চুবুৰীৰ লোকে এক হৈ থাকিব পাৰে আৰু যদি ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ এক হৈ থাকি সমাজখনক আগুৱাই নিব পাৰে, তাৰ কাৰণে এটা জ্বলন্ত নিদৰ্শন তেখেতে দাঙি ধৰিছে। পূৰ্ণভাৱে আমি কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ। আমাৰ সোণালী জয়ন্তী বৰ্ষৰ 10 দিনীয়া কাৰ্যসূচী হ'ব। আমাৰ 4 অক্টোবৰৰ পৰা সোণালী জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ হ'ব 13 অক্টোবৰলৈকে। আমি 4 অক্টোবৰত আমি প্ৰথম পতাকা উত্তোলন কৰিম। ইয়াত 50খন পতাকা উত্তোলন কৰিবলৈ আমি ইতিমধ্যে আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰিম বা কৰিছোঁ। বাকী তাৰপিছত আমাৰ 5 তাৰিখে থাকিব ইয়াত আমাৰ নাগাৰা নাম প্ৰদৰ্শন আছে, ৰাতিপুৱা খেল ধেমালি আছে, আবেলি নাগাৰা নাম প্ৰদৰ্শন কৰিব আমাৰ অসমৰ বিশিষ্ট নাগাৰা নাম শিল্পী কৈলাশ তালুকদাৰ ডাঙৰীয়াই। তাৰপিছত 6 তাৰিখে আছে আমাৰ এটা বিশেষ কাৰ্যসূচী, হ'ল শোভাযাত্ৰা কাৰ্যসূচী, আমাৰ সাংস্কৃতিক আৰু ধৰ্মীয় শোভাযাত্ৰা। এই সাংস্কৃতিক আৰু ধৰ্মীয় শোভাযাত্ৰা কাৰ্যসূচীটো আমি সফল কৰিবলৈ আমি ইতিমধ্যে বিভিন্ন আমি পৰিকল্পনা কৰিছোঁ। আৰু যিহেতু আমি এতিয়ালৈকে আমি প্ৰদৰ্শন কৰা নাই, যিহেতু আমি ক'ব খোজা নাই কিমান ভাল হ'ব, তথাপি আশা কৰিছোঁ সেই কাৰ্যসূচীটো আমি যথেষ্ট ভাল কৰিম। তাৰ কাৰণে আমি যথেষ্ট প্ৰস্তুতি ইতিমধ্যে কৰিছোঁ। তাৰপিছত সেইদিনাই সন্ধিয়া 6 তাৰিখে আমাৰ অসমৰ বিশিষ্ট নাগাৰা নামৰ শিল্পী পাঠিকা মৌৰী নাচৰ নাগাৰা নাম প্ৰদৰ্শন আছে। তাৰপিছত 7 তাৰিখ 8 তাৰিখে আছে আমাৰ ইয়াতে ৰাজধানী থিয়েটাৰ। এইবাৰ ৰাজধানী থিয়েটাৰ ভ্ৰাম্যমান জগতত নতুনকৈ জন্ম লাভ কৰিছে আৰু তেখেতসকলৰ নাট্যদল ইয়াত আমাৰ নাটক প্ৰদৰ্শন কৰাৰ কাৰণে ইতিমধ্যে চুক্তিবদ্ধ হৈছে। 7 তাৰিখ 8 তাৰিখে তেখেতসকলৰ নাট প্ৰদৰ্শন থাকিব। আৰু 9 তাৰিখে ষষ্ঠীৰ দিনা আমি কৰিছোঁ কি ৰাতি এটা বিশেষ কাৰ্যসূচী ৰাখিছোঁ গাঁৱৰ সুবাস বুলি। এই গাঁৱৰ সুবাস কাৰ্যসূচীটোত বিভিন্ন সংগীতৰ কাৰ্যসূচী ইয়াত থাকিব। সিদিনা সেইটো আচ্ছা, ষষ্ঠী পূজাৰ নিশা আমাৰ ইয়াত আমাৰ অসমৰ বিশিষ্ট কণ্ঠশিল্পী গীতালী দেৱীৰ আমাৰ ইয়াত হেৰি হ'ব, সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান হ'ব তেখেতৰ। গতিকে তাৰপিছত আমাৰ ষষ্ঠী গ'ল। সপ্তমীত আছে আমাৰ একক নৃত্য প্ৰতিযোগিতা ৰাতিৰ ভাগত, আৰু দিনৰ ভাগত বিভিন্ন কাৰ্যসূচী আছে আমাৰ। আৰু অষ্টমী পূজাৰ দিনা কি আছে, আমাৰ দিনৰ ভাগতে আৰম্ভ হ'ব আয়তী নাম প্ৰতিযোগিতা অসম ভিত্তিত। এইটো বৰ ডাঙৰকৈ পতা গৈছে এইবাৰ। আমি আশা কৰিছোঁ অসমৰ বিভিন্ন ঠাইৰ পৰা আয়তী নামবোৰ ইয়াত আহিব, যোগদান কৰিব, আৰু সেইটো কাৰ্যসূচী সফল হ'ব বুলি আমি এটা অনুমান কৰিব পাৰিছোঁ। যিয়েই নহওক, আৰু অষ্টমী পূজাৰ সন্ধিয়া ৰাতি আমাৰ ইয়াত আমাৰ শিৱম নাট্যগোষ্ঠী বুলি এটা নাট্য গোষ্ঠী আছে আমাৰ গাঁৱৰ থলুৱা লোকেল। তেখেতসকলে এখন নাট প্ৰদৰ্শন কৰিব, আমাৰ অসমৰ স্বনামধন্য নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মানুহ সভাত। গতিকে আমাৰ ইতিমধ্যে তাৰ কাৰণে পূৰ্ণগতিত প্ৰস্তুতি চলি আছে, নাট্যশিল্পীবিলাকে আমাৰ প্ৰস্তুতি চলাই আছে। গতিকে সেইখনো আমি আশা কৰিছোঁ সেইখনো নিশ্চয় সুন্দৰ হ'ব। এইবাৰ 12 তাৰিখে থাকিল আমাৰ বিশেষ কাৰ্যসূচী বলিউড নাইট সন্ধিয়া। দিনৰ কাৰ্যসূচী বহুত আছে, এইবিলাক আমি বিৱৰণ মই দিব খোজা নাই। আমাৰ যিটো বিশেষ কাৰ্যসূচী এইবাৰ মইতো ভাবিছোঁ আমাৰ নলবাৰী জিলাত এনেধৰণৰ কাৰ্যসূচী হয়তো আগতে হোৱা নাই। হয়তো প্ৰথমবাৰৰ বাবে আমি সোণালী জয়ন্তী উৎসৱ সমিতিয়ে বহুত ডাঙৰ এটা সাহস কৰিছোঁ, ৰিস্ক লৈছোঁ। বলিউডৰ 5জন শিল্পী ইয়াতে তেওঁলোকৰ অনুষ্ঠান কৰিব। তাৰ ভিতৰত বিশেষ শিল্পীজন হ'ল আমাৰ জনপ্ৰিয় সংগীত শিল্পী বিনোদ ৰাথোৰ। এসময়ত বিনোদ ৰাথোৰৰ সংগীতে অসমৰ সকলো বলিউডৰ মানুহবিলাক আপ্লুত কৰিছিল। তেখেতৰ দিৱানা, বাজিগৰ,
এনেকুৱা ধৰণৰ খলনায়ক বহুতো বিশেষ চিনেমা তেখেতৰ সংগীতৰে ভৰপূৰ হৈ আছিল। যিয়েই নহওক তেখেতৰ লগত আহিব চান্দিনী মুখাৰ্জী, বিজয় কাশ্যপ, তেখেতসকলে আহি বলিউডৰ নাইট ইয়াত মানে অনুষ্ঠানটো কৰিব। আৰু সেই অনুষ্ঠানটিত আমি ভাবিছোঁ খুব কম হ'লেও 25,000 মানুহ ইয়াত গোট খাব। ইতিমধ্যে আমি আমাৰ এই সমগ্ৰ অঞ্চলটোত, এই বৃহত্তৰ অঞ্চলত আমি ৰাইজে কোৱাকুই কৰি শুনিছোঁ যে ইয়াত তেখেতসকল আহিব। যিহেতু তেনেকুৱা অনুষ্ঠান ইয়াত আগতে হোৱা নাই, আমি বহুত মানে প্ৰত্যাহ্বান নেওচি এনেকুৱা এটা অনুষ্ঠান কৰিবলৈ আগবাঢ়িছোঁ। তাতে আমি আশা কৰিছোঁ সকলোৱে যাতে শান্তিপূৰ্ণভাৱে আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি আমাৰ গোটেই সাংস্কৃতিক সন্ধিয়া যিটো বিশেষ আকৰ্ষণ সেইটো সুন্দৰভাৱে হৈ যাবলৈ দিয়ে। আৰু আমি লগতে আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ সহায় সহযোগ বিচাৰিছোঁ। নিশ্চয় আপোনালোকক থাকিব। গতিকে আমাৰ সোণালী জয়ন্তী প্ৰতিটো উৎসৱত আপোনালোকে থাকি আমাৰ কাৰ্যজীৱৰ সফল কৰাৰ ক্ষেত্ৰত বা পাৰিলে আপোনালোকে এইটো বাতৰি পৰিৱেশন কৰি যাতে আমাৰ সকলোৱে গম পোৱাকৈ যাতে প্ৰচাৰৰ ক্ষেত্ৰত অলপ আমি আগবাঢ়ি থাকিব পাৰোঁ, এই ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা ল'ব। এইখিনি ক'লে মই আজি পুনৰবাৰ আমাৰ আজি এই তোৰণখনৰ দাতা সমাজকৰ্মী আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ উজ্জ্বল কুমাৰ দেৱক তেখেতৰ আমাৰ জন্মদিনৰ শুভেচ্ছা তেখেতক জনালোঁ। আৰু লগতে মই মোৰ কথাখিনি ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।